নমস্কাৰ সকলো শিক্ষক কৰ্মচাৰীলৈ এক জৰুৰী নিৰ্দেশনা আহিছে 2025 চনৰ 28 মেত আমি বিদ্যালয়ত MHM ডে হিচাপে দিৱস হিচাপে আমি বিদ্যালয়ত উদযাপন কৰিব লাগিব সবিহে জানোৱা পত্ৰটি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অফিচৰ ফালৰ পৰা আহিছে আৰু অফিচাৰ অন স্পেশাল ডিউটি অৰ্থাৎ OSD সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে মেনষ্ট্ৰুৰেল হাইজেন মেনেজমেন্ট অৰ্থাৎ MHM ডে আমি অবজাৰ্ভ কৰিব লাগিব বিদ্যালয় পৰ্যায়ত 2025 চনৰ 28 মে তাৰিখে আৰু কোনবিলাক বিদ্যালয় অবজাৰ্ভ কৰিব লাগিব গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ আপাৰ প্ৰাইমেৰী সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী বিদ্যালয়সমূহত অৰ্থাৎ আমাৰ যি ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি মেনেজমেন্ট দিৱস হিচাপে আমি এই দিৱসটি পালন কৰিব লাগিব বিদ্যালয় পৰ্যায়ত আৰু ইয়াতে লিখিছে যে 28 মেটো ওয়াৰ্ল্ড ওয়াইড প্ৰত্যেক বছৰে বিশ্বজুৰি পালন কৰা হয় MSM দিৱস হিচাপে আৰু এই ক্ষেত্ৰত আমাৰ সমগ্ৰ শিক্ষাই MSM ওপৰত এটা গাইডলাইন যি ইস্যু আছে সেইমতে নেসেসাৰী স্টেপস ল'ব দিছে স্কুল বিলাকক যাতে এই ডেটি অবজাৰ্ভ হয় মিনিংফুলি অবজাৰ্ভ হয় সেইকাৰণে স্টেপস ল'ব দিছে আৰু এই দিৱসটো উদযাপন কৰাৰ এইমৰ ভিতৰত লক্ষ্য হৈছে awareness সজাগতা ৰেজ কৰিবলৈ ব্ৰেক টবুজ আমাৰ সমাজত যিখিনি প্ৰচলিত নীতি বা নিয়ম আছে এই আমাৰ মাহেকীয়া বা ঋতুস্ৰাৱ সম্পৰ্কে তাক ভাঙিব লাগে অৰ্থাৎ আমি যি লাজ কৰো এই বিষয়ে আলোচনা কৰিবলৈ বা ইতস্ততা বোধ কৰো সেইখিনি আঁতৰাব লাগে আৰু হেলথি প্ৰেক্টিস আমাৰ এই যি ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি হেলথি যিখিনি প্ৰেক্টিস আছে এই প্ৰেক্টিসখিনি যাতে আমি প্ৰমোট কৰিব পাৰো আমাৰ যি ছোৱালী বিলাক আছে আমাৰ বিদ্যালয়সমূহত তেওঁলোকৰ মাজত সেই লক্ষ্য আগত ৰাখি পেলাই এই দিৱসটি উদযাপন কৰিবলৈ দিয়া হৈছে স্কুল লেভেলত আৰু ইয়াত এৱাৰনেছ সেশন বিদ্যালয়ত অনুষ্ঠিত কৰিব দিছে যে এই আমাৰ মাহেকীয়া স্বাস্থ্যবিধি হওক ইয়াৰ প্ৰয়োজনীয়তা আৰু এই সম্পৰ্কে আমাৰ কি মিথছ আমাৰ সাৰাউণ্ডিং এৰিয়াত আছে সেইখিনি বিষয়ে আমি ইন্টাৰেক্টিভ সেশনছ বিদ্যালয়ত কণ্ডাক্ট কৰিব লাগিব আৰু আমাৰ ISA মেটেৰিয়েল ডিসপ্লে কৰিব লাগিব পোষ্টাৰ স্লোগানছ বেনাৰ্ছ এইবিলাক স্কুল প্ৰেমিসিছত আমাৰ মাহেকীয়া স্বাস্থ্যবিধি সম্পৰ্কে ষ্টুডেন্টৰ এংগেজমেন্ট এক্টিভিটিজ কৰিব লাগিব ড্ৰয়িং এছে ৰাইটিং কুইজ আৰু স্পিচ কম্পিটিশন আমি কৰিব লাগিব ষ্টুডেন্টক আৰু ষ্টুডেন্ট যাতে ইয়াত পাৰ্টিসিপেট কৰিবলৈ আমি তেওঁলোকক এনকাৰেজ কৰিব লাগিব আৰু আমাৰ যি হেলথ ডিপাৰ্টমেন্ট আছে বা SMCs আছে SMDCs আছে লোকেল হেলথ ওয়াৰ্কাৰ আশা ANM আছে তেওঁলোকক সকলোকে ইনভলভ কৰাই লৈ পেলাই আমি সজাগতা আনিব লাগিব ছাত্ৰীসকলৰ মাজত আমাৰ সমাজৰ মাজত আৰু এই সম্পৰ্কে আমি 2-3টা ফটোগ্ৰাফৰ হৈতে আমি যি আমাৰ এক্টিভিটিজ আমি কৈছো তাৰ এটা ব্ৰিফ ৰিপৰ্ট আমি সাবমিট কৰিব লাগিব 31 মেৰ ভিতৰত আৰু সেই ৰিপৰ্ট অনৱাৰ্ড সাবমিশন ওপৰলৈ সাবমিট হৈ গৈ থাকিব ধন্যবাদ